নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ এই ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সহায় হ'ব পৰাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো আৰু এইখন হৈছে পেপাৰ 4 আৰু এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 30টা কুৱেশ্যন আছে আপোনালোকে ইয়াৰ পৰা কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেন্ট বক্সত জনাব এই মডেল কুৱেশ্যন পেপাৰখনত সোশ্যাল ষ্টাডিজ আৰু জিকেৰ ওপৰত কুৱেশ্যন মনা হৈছে আৰু এতিয়ালৈকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ লগে লগে নটিফিকেশ্যন পাই যায় সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ লীলাধৰ বৰুৱা কুৱেশ্যন নম্বৰ 2 তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত বুলি সুধিছে আৰু তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি চিৰহী ৰাষ্ট্ৰীয় উদ্যান 3 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো উত্তৰটো হ'ব অপচন সি ডিগবৈ শোধনাগাৰ কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ অজৈৱিক কাৰক তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ অজৈৱিক কাৰক বুলি সুধিছে তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি উচ্চতা কুৱেশ্যন নম্বৰ 5 ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ পিছৰ প্ৰশ্নটো সুধিছে গান্ধী আৰউইন চুক্তিক আন কি নামেৰেও জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন বি দিল্লী চুক্তি 7 নম্বৰ প্ৰশ্নটো সুধিছে নৰাচিগা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰা অনুষ্ঠান নৰাচিগা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰা অনুষ্ঠান বুলি সুধিছে আৰু তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো অপচন ডি মিচিং পিছৰ প্ৰশ্নটো সুধিছে দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে কাক গণ্য কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন ডি আলাউদ্দিন খিলজী 9 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি উত্তৰটো হ'ব অপচন এ বাইটি 10 নম্বৰ প্ৰশ্নটো সুধিছে লোকসেৱা আয়োগৰ গঠনৰ সৈতে কোনটো অনুচ্ছেদ জড়িত আছে উত্তৰটো হ'ব অপচন বি অনুচ্ছেদ 315 11 নম্বৰ প্ৰশ্নটো সুধিছে অসমীয়া ভাষা উন্নতি সাধনী সভা কিমান চনত গঠন হৈছিল অসমীয়া ভাষা উন্নতি সাধনী সভা কিমান চনত গঠন হৈছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 1888 চনত 12 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ দ্বিতীয় জনবহুল জিলাখনৰ নাম কি উত্তৰটো হ'ব অপচন ডি ধুবুৰী 13 নম্বৰ প্ৰশ্নটো সুধিছে বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে আৰু উত্তৰটো হ'ব অপচন এ কোকৰাঝাৰ 14 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম গৰাকী বেৰিষ্টাৰ কোন আছিল তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ আনন্দৰাম বৰুৱা পিছৰ প্ৰশ্নটো সুধিছে অসমৰ কোনটো স্থান ব্ৰহ্মপুত্ৰ আৰু বৰগংগা নদীৰ সংগম স্থান তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন সি শোণিতপুৰ 16 নম্বৰ প্ৰশ্নটো সুধিছে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন সি 1989 চনত 17 নম্বৰ প্ৰশ্নটো সুধিছে কলা হিৰমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন কলা হিৰমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন বুলি সুধিছে উত্তৰটো হ'ব অপচন এ হিতেশ্বৰ শইকীয়া পিছৰ প্ৰশ্নটো সুধিছে কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল উত্তৰটো হ'ব অপচন সি লৰ্ড কাৰ্জন 19 নম্বৰ প্ৰশ্নটো সুধিছে G20 সন্মিলন 2023 বৰ্ষৰ অধ্যক্ষতা কোনখন দেশে কৰাইছিল উত্তৰটো হ'ব অপচন এ ভাৰত পিছৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে উত্তৰটো হ'ব অপচন সি জাপান 21 নম্বৰ প্ৰশ্নটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম কি উত্তৰটো হ'ব অপচন বি বাবু বসন্ত কুমাৰ দাস 22 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন আহোম শাসকৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল উত্তৰটো হ'ব অপচন সি লক্ষীসিংহ পিছৰ প্ৰশ্নটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যকালৰ লগত জড়িত তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্টিকল 56 24 নম্বৰ প্ৰশ্নটো সুধিছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল
তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়ত। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতীয় বন্যপ্ৰাণীৰ সুৰক্ষা আইনখন কোন চনত কাৰ্যকৰী কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন চি 1972 চনত। 26 নম্বৰ প্ৰশ্নটো সুধিছে ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল বুলি সুধিছে। তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1732 চনত। কুৱেশ্যন নম্বৰ 27 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল বুলি সুধিছে। তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এনি বেচাণ্ট। পিছৰ প্ৰশ্নটো সুধিছে কোন চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন বি 1979 চনত। কুৱেশ্যন নম্বৰ 29 কোন তাৰিখে বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন কৰা হয়? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 মে'। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত কোনখন? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগল গেজেট।